গৈছে যাওক এনেকুৱা দেখুৱাই যেন গোটেইবোৰ ধোৱা তুলসীৰ পাত ইমানেই টকাৰ গৰম দেখুৱাই আইনখন সিহঁতৰ জেপৰ ভিতৰতহে থাকে মই জনাত আইন সকলোৰে বাবে সমান ইয়াত উচ্চ নিচ বিচাৰ কৰা নহয় কি আপুনি মোক আইনৰ জ্ঞান দিব আহিছে কোন হয় আপুনি আইনৰ ওপৰত ভাষণ দিবলৈ ইয়াত চিঞৰ বাখৰ নকৰিব যাওক যি ক'ব লগা আছে কোৰ্টত ক'বগৈ আৰু নেক্সট টাইম ইয়াত আহিব লগা হ'লে উকিল ধৰি পাৰ্মিশ্যন লেটাৰ লৈ আহিব অতি সোনকালে উকিল এজন যোগাৰ কৰিবই লাগিব মানুহজনক ঘৰলৈ আনিবই লাগিব এতিয়ানো তোমালোকে কেনেকৈ পুলিচ আৰু থানালৈ দৌৰিব পাৰিবা ইমান দিনে দেউতাই আমাৰ কাৰণে কৰি আহিছে এতিয়া আমি দেউতাৰ কাৰণে কৰিব লাগিব প্ৰথমে আমি উকিল এজন ঠিক কৰিব লাগিব উকিলৰ তাত যোৱা মানেই পইচাৰ খেল উকিলজনক ক'ত কেনেকে পাম কাক সুধো বাৰু জোনালীবোৰ ফোন কি কৰোঁ ধৰো জানো নধৰো আকৌ কিবা লেঠা উলিয়াই হেৰা শুনিছানে হেৰা তাই চাগে কিবা কামত ব্যস্ত হৈ আছে প্ৰণৱকে কওঁ ইমান চিঞৰিছা কিয় তোমাৰ বৌয়েৰাই ফোন কৰিছিলে তাৰ পাছত কি তাৰপিছত এই ফোনত কি ক'লে সেইটো কোৱা মই ৰিচিভ নকৰিলোঁ আৰে ৰিচিভ নকৰিলা কিয় মোলৈ ফোন কৰিছে দেখোন ধৰোচোন কিবা ডাঙৰ কথা হ'ব পাৰে হেল্ল' বৌ কওকচোন দাদাক আমি লগেই কৰিব নোৱাৰিলোঁ পুলিচে কৈছে লিগেল পাৰ্মিশ্যন ল'ব লাগিব প্ৰণৱ তোমাৰ ভাল চিনাকি আছে নেকি কোনোবা কি ক'লে বৌ চিনাকি উকিল নাই বৌ মোৰ মানে উকিলৰ লগত একো সম্পৰ্কই নাই বেয়া নাপাব দেই বৌ হেল্ল' কি ক'লে মই মানে ভালদৰে কথাবিলাক শুনা নাই মই মানে বাহিৰত আছো অলপ ঘৰত গৈ ফোন কৰিম দেই বৌ হেল্ল' প্ৰণৱ সিহঁতে তাৰমানে আমাৰ পৰা আঁতৰি থাকিব বিচাৰিছে প্ৰজ্ঞাই কোৱা কথাবোৰ তাৰমানে সঁচা এইবোৰ কেছত উকিল চুকিল দেখুৱাই বিপদত পৰিব নোৱাৰি আৰু পইচাও বহুত খৰচ হয় তুমি ঠিক কৰি দিবা তাৰপিছত সিহঁতে পইচা দিব নোৱাৰিব লাখে লাখে টকা ঘুচ খাব পাৰে উকিল এটাও ঠিক কৰি ল'ব নোৱাৰে এই নম্বৰটো ব্লকে কৰি দিওঁ নে
হেল্ল' মই অনুভূতিয়ে ক'লোঁ। অঁ তোমালোকৰ কথাবোৰ মই গম পাইছোঁ আৰু নিউজততো দেখিয়ে আছোঁ। তেখেতে অলপ ভাবি চাব লাগিছিল। হ'ল বুলিয়ে মানুহজনে টকাৰ কাৰণে এইবোৰ কৰা ঠিক কথা নহয়। আচলতে মই আপোনাক কথা এটা সুধিবলৈহে ফোন কৰিছিলোঁ। কোৱাচোন। আপোনাৰ কোনোবা উকিল চিনাকি আছে যদি জনাবচোন। আমাক মানে চোৱা, তোমাক না বুলি ক'বলৈ বেয়া লাগিছে। আচলতে কোৰ্ট কাছাৰীৰ লগত মোৰ তেনেকুৱা সম্পৰ্কই নাই, জানিছাই নহয়। আৰু এতিয়াতো ভালকৈ গম পাইছা এইবোৰত কোনবোৰ মানুহ জড়িত হৈ থাকে। বাৰু ভালে থাকা, ৰাখিছোঁ। শুনচোন, বৰ ডাঙৰ সমস্যা এটাত পৰিছোঁ। কি সমস্যা? তোৰ মায়ে কোৰ্টত কাম কৰে নহয়, ভাল উকিল চিনাকি আছে নেকি দেউতাৰ কেছটোৰ বাবে? সেইটো কেছ ন, নিউজততো পায়ে আছো। কিয় যে তহঁতৰ দেউতাই এনেকুৱা এটা কাম কৰিলে নহয়, এটলিষ্ট তহঁতৰ কথা এবাৰ ভাবিব লাগিছিলে। তই মাক সুধি চাবিচোন। ঠিক আছে। ঠিক আছে। ঘৰখনত বাৰু কি হৈ আছে? মই নথকা ঘৰখনক এনেকুৱা পৰিস্থিতিত কোনে চম্ভালিছে? ছোৱালী কেইজনীও একো এটা বুজি পোৱাই হোৱা নাই। অঁ ঠিক আছে ঠিক আছে, মই আধা ঘণ্টাৰ ভিতৰত গৈ আছোঁ। ঠিক আছে, অফিচ গৈ ফোন কৰিম। হ'ব দিয়ক, ৰাখিছোঁ। দেউতা, হা? আজি যে সোনকালে আহিব লাগিব মনত আছে নহয়? কিয় প্ৰজ্ঞা, তাই কলেজৰ কাপোৰবোৰ আনিবলৈ নাই জানো? অঁ মই তহঁতৰ লগত কাপোৰ কিনিবলৈ নগ'লে নহ'বনে? তুমি নগ'লে আমি কাৰ লগত যাম? মানৱক গাড়ীখন দি পঠিয়াই দিম। তহঁত দুয়োজনীয়ে গৈ কি কি লাগে লৈ আহিবিহঁত। নাই, নহ'ব। তুমি নাথাকিলে আমি বজাৰ কৰিব নোৱাৰোঁ। তুমি যাবই লাগিব। সকলো কামতে যদি দেউতাৰাক লাগে, দেউতাৰা নহ'লে কেনেকৈ চলিবিহঁত? মইতো অফিচৰ কামত বাহিৰলৈ গ'লে কেতিয়াবা এসপ্তাহো ঘৰলৈ নাহোঁ। আৰু তুমি নথকাততো আমি একোৱেই নকৰোঁ। অকল কলেজ যাওঁ, পঢ়োঁ, খাওঁ আৰু শুই থাকোঁ। তথাপিও মায়ে কয়, দেউতা নাই। ঘৰখন কিবা খালী খালী লাগিছে। হ'ব দে, দুয়োজনী ওলাই থাকিবি। মই একদম টাইমত আহি যাম। সঁচা? একদম সঁচা। মা, হা? এইবোৰ ক'ৰ পইচা? দেউতাৰে দিয়া। কেতিয়াবা এইখিনি থৈ দিয়া বুলি দিয়ে যে,
এতিয়া মনত পেলাই পেলাই চব গোটাইছোঁ। চব মিলি 40,000 মান হ'ব লাগে। এতিয়া ক'ত কেনেকে আগবাঢ়িব পাৰোঁ তাকে ভাবি আছোঁ। মা মোৰ লগৰ এজনীৰ মাকে কোৰ্টত কৰে। তাই মাকৰ পৰা উকিলৰ নম্বৰটো লৈ দিব। আমি কাইলৈ গৈ তাত লগ কৰি কথা পাতিব পাৰিম। মা আমাক কিন্তু বহুত টকাৰ প্ৰয়োজন হ'ব। থানাত ভৰি থোৱাৰে পৰা উকিল কোৰ্ট কাছাৰীলৈকে কেৱল টকাৰে লেনদেন চলিব। এইখিনিৰে হ'ব জানো? অনু, আলমাৰীত মোৰ 2 এপদ পুৰণা গহনা এনেই পৰি আছে। সেইখিনি বিক্ৰী কৰিব পাৰিলেও অন্ততঃ নাই মা, সেইখিনি তুমি বিক্ৰী কৰিব নালাগে। সেইখিনি তোমাক দেউতাই মৰমত দিয়া গহনা। মৰমত দিয়া বাবেইতো ভালদৰে সাঁচি ৰাখিছোঁ। হেৰা, আৰু 2টামান বস্তু থাকি গ'ল জানা। হেৰা আৰু বস্তু কিনিব নালাগে দিয়া, বহুত হ'ল। এতিয়া আহোঁতে বস্তুখিনি লৈ ল'ব লাগিছিলে। আকৌ এদিন এনেকে ওলাই আহিবলৈকে দিগদাৰ দেখোন। সেই বুলি মই য'তে ত'তে ঘূৰি ফুৰিব নোৱাৰোঁ দেই, আমনি লাগিছে। বেলেগ এদিন আহিবা, ব'লা গাড়ীত বহা। হেৰা, আমি এবাৰ দাদাহঁতৰ ঘৰৰ পৰা আহোগৈ ব'লা। কিনো কথাবোৰ কোৱা তুমি? মানে আজিলৈকে দাদাহঁতৰ খবৰ এটাও লোৱা নাই। কথাটো ভাল হৈছে জানো? সেইবোৰ ৰিস্ক ল'ব নোৱাৰি। আৰু সিহঁতেনো আমাৰ কিমান খবৰ লয়? হ'লেও বিপদৰ সময়ত সিহঁতৰ খবৰ লোৱাটো দৰকাৰ। একো দৰকাৰ নাই। আৰু দাদাইতো ঘোচ খোৱা টকাৰে আমাকতো একো সহায় কৰি থোৱা নাই। মানুহে যদি কিবা কয়, আমি বৌহঁতৰ খবৰ এটাও লোৱা নাই। কোনে কি কয় কৈ থাকক, মই হ'লে তাত যাবলৈ নাই। আৰু দাদা ঘৰত থকা হ'লেও বেলেগ কথা। আগতে বৌহঁতৰ যিহে বাহাদুৰি, এতিয়া কাক মাত লগামগে? তুমি নিজে গ'লে গৈ থাকা, মই হ'লে যাবলৈ নাই দেই। তোমাক আৰু কথা কৈ লাভ নাই। ফুকন, আপুনি কি বিচাৰে কওকচোন? এনেকৈ মামাদৰি কাষ্টডিত থাকিব বিচাৰে নে চিষ্টেমেটিকেলি কেছটো চলোৱাটো বিচাৰে? মই বিচৰা মতে জানো কথাবোৰ হ'ব। আপুনি বিচাৰিলে কামটো সহজ হৈ যাব। মানে আপুনি আমাক ক'ব লাগিব ক'ৰ পৰা কি হ'ল। আপুনি সকলো কথা আমাক ক'লেহে আমাৰ বাবে কেছটো কৰাত সহজ হ'ব। নহ'লে আপোনাৰ বাবেও ক্ৰিটিকেল হ'ব, লগতে আমাৰ। মোৰ ক'বলগীয়া একো নাই। ছেল্ফ ডিফেন্সৰ কাৰণে মোৰ হাতত কোনো প্ৰমাণো নাই।